हेलो फ्रेंड्स আজি চকু নতুন এটা ভিডিওলৈ আজি আপোনালোকৰ লগত আলোচনা কৰিম মডাৰ্ণ আসাম টাইপ ঘৰ এখনৰ প্লেনিং আপোনালোকক দেখাম তা কনস্ট্ৰাকশন কেনেকৈ চলি আছে গুটেইখিনি দেখাম প্লেনিংটো কেনেকুৱা কোট বেডৰুম প্লেস কৰা হৈছে তাত ড্ৰয়িং ৰুম কোট প্লেস কৰা হৈছে কেইটা ৰুম আছে কিমান এৰিয়া স্কয়াৰ ফিট কিমান গুটেই এটো ভিডিওত আমি আলোচনা কৰিম তো ব্লগ ভিডিওটো আৰম্ভ কৰো তো ভিডিওটো আৰম্ভ কৰাৰ আগত আপোনালোকক ৰিকুৱেষ্ট কৰিছো জনজনৰ মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু এনেকুৱা নতুন নতুন ধৰণৰ ভিডিও আপোনালোকে পাই থাকিব সক আজি যেটো প্ল্যানিং আপোনালোকক দেখাইছো আসাম টাইপ মডাৰ্ণ আসাম টাইপ হাউস এখন আপোনালোকক দেখাই আছো এটো হল 1169 স্কয়াৰ ফিটৰ ঘৰ তো গুটেই ঘৰটো বহুত ধুনিয়াকৈ প্ল্যানিং কৰিবলৈ চেষ্টা কৰা হৈছে লাষ্টত আপোনালোকক ডিটেইলছ প্ল্যানিংটো আপোনালোকক দেখাই দিম তে কোট ড্ৰয়িং ৰুম আছে ডাইনিং বাৰান্দা কোট প্লেস কৰা হৈছে কিচেন কোট প্লেস কৰা হৈছে লাষ্টত মই আপোনালোকক দেখাই দিম তো এতিয়া আপোনালোকে ইয়াত কেনেকৈ কনস্ট্ৰাকশন হৈ আছে এটা আপোনালোকে চাই লওক সক গুটেই আসাম টাইপ ঘৰটো ডাবল এসি ব্লক দি কৰা হৈ আছে আৰু ইয়াৰ উইন্ডো ডোৰ উইন্ডোবোৰ দেখিছে আপোনালোকে বহুত ডাঙৰ ডাঙৰ উইন্ডো লগোৱা হৈছে অলপ বাহিৰৰ লুকস ইটালিয়ান টাইপৰ লুকস বাহিৰৰ লুকস দিবলৈ ইয়াত চেষ্টা কৰা হৈছে তো ইয়াত 5 ইঞ্চি ব্লক লগোৱা হৈ আছে তো ব্লকবোৰ কেনেকৈ গাঁথনি কৰা হৈছে এটো চাওক পুৰা ব্লকবোৰ জয়েন্টবোৰ চাইছে আপোনালোকে বহুত ধুনিয়াকৈ গাঁথনি কৰা হৈছে সেন্টাৰত প্লেস কৰা হৈছে আৰু কলমছ টু কলম স্পানবোৰ চাইছে 8 ফিট 9 ফিট এনেকৈ ডিসটেন্সত দিয়া হৈছে কলমছবোৰ আৰু 10 mm ৰড চাৰিটাকৈ প্লেস কৰা হৈছে চাৰিটাকৈ এটা কলমছত চাৰিটাকৈ 10 mm ৰড দিয়া হৈছে প্লেন হাইটটো আছে আপোনালোকৰ 3 ফিট তাৰ তলত আপোনালোকৰ আছে টাইবিম যেটো দিয়া হৈছে এটো 12 mm ৰড চাৰিটাকৈ দিয়া হৈছে তো এটো আপোনালোকে খৰচ কিমান পৰিব লাষ্টত মই আপোনালোকক কৈ দিম যে এটো কিমান খৰচ হ'ব আৰু এটো যেটো ভিডিও আপোনালোকে দেখা পাই আছে এটো গুটেই যেতিয়া ফিনিশিং হ'ব বহুত ধুনিয়া হ'ব ঘৰটো গুটেই ফিনিশিং হোৱাৰ পিছত গাঁথনি হোৱাৰ পিছত আকৌ এটা ভিডিও আপোনালোকক দেখাই দিম যে ঘৰটো লুকসটো কেনেকুৱা হৈছে এটা আপোনালোকে উইন্ডোটো দেখিছে উইন্ডোটো উডেন ফ্ৰেম আৰু ষ্টিলৰ পাইপ লগোৱা আছে ষ্টিলৰ যেটো দেখিছে আপোনালোকে ষ্টিল আছে আৰু উডেন ফ্ৰেম আছে তো ঘৰৰ লুকসটো বহুত ধুনিয়া হ'ব চাওক আপোনালোকে যদি ভাবিছে ডাবল এসি ব্লক দি আপোনালোকে আসাম টাইপ ঘৰটো গাঁথনি কৰিব তো মোৰ ডিটেইলছ ভিডিও বনোৱা আছে আগত প্ৰিভিয়াস ভিডিওবোৰ চালে আপোনালোকে গম পাব নহলে মই ডেসক্ৰিপচনত লিংকটো দি দিম আপোনালোকে এসি ব্লকৰ ওপৰত ডিটেইলছ ভিডিওটা আপোনালোকে পাব কিমান ব্লক লাগে কেনেকৈ হিচাপটো ওলাই আৰু এটা ব্লক কিমানটা ইটাৰ সমান তে ইটাতকৈ আপোনালোকৰ 30% কষ্ট আপোনালোকৰ এসি ব্লকত কম হৈ যায় সেইকাৰণে কনস্ট্ৰাকশন কষ্ট আপোনালোকৰ কমি আহে তো এতিয়া প্ৰ্যাকটিক্যালি অলপ আপোনালোকক এটো দেখাই দিও প্ল্যানিংটো তাৰ পিছত মই ডিটেইলছ ড্ৰয়িংটো আপোনালোকক দি দিম যাতে আপোনালোকে ভালকৈ বুজি পায় এটো হল আপোনালোকৰ ফ্ৰন্ট সাইড আপোনালোকে দেখা পাইছে এটো আৰু এটো যেটো দেখিছে এটো হল মেইন ডোৰ এটো মেইন ডোৰটো 4 ফিট ব্ৰেড আছে আৰু ওপৰতো 7 ফিট আছে 4 ফিট বাই 7 ফিট আৰু উইন্ডোটো দেখা পাইছে আপোনালোকে বহুত ডাঙৰ উইন্ডো প্লেস কৰা হৈছে তলত অকল 1.5 ফিট ৰাখা হৈছে আৰু বাকি গুটেইখিনি উইন্ডো প্লেস কৰা হৈছে বহুত ডাঙৰ উইন্ডো ফ্ৰন্ট উইন্ডো ডাঙৰকৈ দিয়া হৈছে এটো দৰ্জা দি ঘুমায়ে আপোনালোকৰ গুটেই ড্ৰয়িং ৰুম আৰু ডাইনিং ৰুম আছে ইয়াত আপোনালোকে দেখা পাইছে কিমান ডাঙৰ উইন্ডোটো প্লেস কৰা হৈছে অকল তলত দুটা ইটা জয়েন কৰি তাত 7 ফিট লৈকে গুটেই ব্ৰেডটো ৰাখা হৈছে এই পজিশনতে আপোনাৰ ড্ৰয়িং ৰুম আৰু ডাইনিং ৰুম আছে গুটেই একেলগে আৰু এটো হল এটা বেডৰুম ইয়াত বেডৰুমটোত সিঙ্গেল উইন্ডো কনসেপ্ট যেটো আছে সিঙ্গেল উইন্ডো লগা হৈছে আপোনালোকে দুটা সিঙ্গেল উইন্ডো ইয়াত প্লেস কৰা হৈছে আপোনালোকক লগাই ল'ব পাৰে এনেকুৱা ধুনিয়া লুকস আহিব চাওক এটো হল ড্ৰয়িং ৰুমৰ যেটো পজিশন এটো ড্ৰয়িং ৰুম আগফালে ডাঙৰ উইন্ডো আছে এটো সাইডতো উইন্ডো আছে আপোনালোকে ড্ৰয়িংটো দেখিলে গম পাব এটো সাইডত আৰু এটা ৰুম আছে এটো এতিয়া স্টাৰ্ট কৰা হোৱা নাই কিন্তু পিছত এটো স্টাৰ্ট কৰা হ'ব তেতিয়া গুটেই ড্ৰয়িংটো প্লেস হৈ যাব তো তাৰ পিছত এটো এটা বেডৰুম এটো মাস্টাৰ বেডৰুম আপোনালোকে দেখিছে এন্ট্ৰিটো আছে আপোনালোকৰ এটো সাইডে দি তাৰ লগত যেটো দেখিছে আপোনালোকে টয়লেট ব্লক এটো কমন টয়লেট ব্লক ৰাখা হৈছে আৰু এটা বেডৰুম সাইডত আছে তো গুটেইখিনি প্ল্যানিং আপোনালোকে দেখা পালে আৰু ড্ৰয়িংটো মই এতিয়া আপোনালোকক দেখাই দিও ড্ৰয়িংটো দেখিলে আপোনালোকৰ কনসেপ্ট ক্লিয়াৰ হৈ যাব যে কোড কেনেকৈ কি প্লেস কৰা হৈছে চাওক এতিয়া মই আপোনালোকক প্ল্যানিংটো বুজাই দিও যে কোড কেনেকৈ ৰুমবোৰ প্লেস কৰা হৈছে চাওক আপোনালোকে অলৰেডি কনস্ট্ৰাকশন চলি আছে দেখিলে আপোনালোকে কেনেকৈ প্ল্যানিংটো আছে তো তেতিয়া ইয়াত আপোনালোকে চালে ক্লিয়াৰ হৈ যাব এটো আপোনালোকৰ ফ্ৰন্ট বাৰান্দা আপোনালোকে দেখা পালে বাৰান্দাটো ইয়াত 7 ফিট আছে আৰু ইফালে দি এংগল হৈ ইয়াত 9 ফিট হৈছে তাকফালে অলপ ক্ৰছ কাটিং কৰা হৈছে যাতে লুকসটো বহুত ধুনিয়া দেখে
তো তাৰপিছত এইটো সোমায়ে বাৰান্দাৰ পৰা সোমায়ে আপোনালোকে ইয়াত পাব ড্ৰয়িং ৰুম। তো ড্ৰয়িং ৰুম আৰু ডাইনিং একেলগে দিয়া হৈছে আৰু ইয়াত মাজত এটা পাৰ্টিশ্যন থাকিব। এইটো আপোনালোকে ডিজাইন কৰিব পাৰে, উডেন দি বনাওক নাইবা আপোনালোকে ৱাল দি বনাওক, বহুত ধুনীয়া হ'ব। তো ড্ৰয়িং ৰুমৰ পৰা ইফালে আছে এটা বেডৰুম, ইফালে আছে বেডৰুম। বেডৰুমৰ চাইজটো আছে 13 ফিট বাই এইটো আছে 11 ফিট আৰু ইয়াত 5 ফিট চাওক, 5 ফিট বাই 13 ফিট গোটেই এটা বাথৰুম টয়লেট ব্লক লোৱা হৈছে, যাতে ইয়াত ইফালে লেট্ৰিন বাথৰুম হয় আৰু ইয়াত ড্ৰেছিং হয়। তাৰপিছত ইয়াত ড্ৰয়িং ৰুমৰ পৰা আহি ডাইনিং পালে, ডাইনিঙৰ পৰা এইটো কিচেন আছে 12 ফিট বাই 10 ফিট। কিচেনৰ পৰা ইফালে দি আহি আপোনালোকে টয়লেট ব্লক এটা কমন টয়লেট ব্লক 5 ফিট বাই 7 ফিট আছে আৰু এইটো মাষ্টাৰ বেডৰুম এটা ইয়াত দিয়া হৈছে 14 বাই 12 ফিট। তো এইটো আপোনালোকৰ বেডৰুম আৰু আগফালে এটা বেডৰুম আছে, এইটো বেডৰুম আপোনালোকে গেষ্ট ৰুম হিচাপে ইউজ কৰক, যিকোনো ইউজ কৰিব পাৰে 10 ফিট বাই 12 ফিট। তো গোটেইখিনি আপোনালোকে প্লেনিংটো দেখা পালে। ইয়াত টোটেল স্কোৱাৰ ফিট আছে আপোনালোকৰ 1169 স্কোৱাৰ ফিট। তো ইমান কম এৰিয়াত আপোনালোকে ভাবিছোঁ বহুত ধুনীয়াকৈ ঘৰটো বনাব পাৰিব। তো এইটো যদি আপোনালোকে বনায় 11 to 12 লাখ গোটেই ঘৰটো বনাওঁতে খৰচ যাব। তো ইয়াত টাইলছ এক্সক্লুডিং টাইলছ লগোৱা খৰচটো আপোনালোকৰ এক্সট্ৰা পৰিব। অনলি মই কনষ্ট্ৰাকশ্যনৰ খৰচটো কৈ দিছোঁ আপোনালোকক, 11 to 12 লাখ অনলি কনষ্ট্ৰাকশ্যনৰ খৰচটো পৰিব। বাকী আপোনালোকে যিমান দামী টাইলছ লগাওক, কি টাইলছ লগাওক, টাইলছৰ খৰচটো বেলেগ আছে। তাৰ এই 11 to 12 লাখ যে ক'লোঁ তাৰ ভিতৰত আপোনালোকৰ থাকিব ইলেক্ট্ৰিফিকেশ্যন আৰু কালাৰ ৱাশ্বিং। তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব, ভিডিঅ'টো আপোনালোকৰ উপকৃত হ'ব। যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক, কমেণ্টছ আৰু শ্বেয়াৰ কৰিব। থেংক ইউ ছ' মাছ।